এতিয়াও জীৱিত আছে। শ্ৰেষ্ঠ প্ৰতিযোগী লোককৃষ্টি ৰসিক সমাজৰ উদ্যোগত ঢেকিয়াল মৌজাবাসী ৰাইজৰ সহযোগত 9দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে পোনপ্ৰথমবাৰৰ বাবে সুদূৰ অসম ভিত্তিত আমি ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। আৰু এই প্ৰতিযোগিতাত অসমৰ বাচক বনীয়া 8টা দলে যোগদান কৰিছিলে। 8 দিনত 16টা দলে যোগদান কৰিছিলে। গতিকে এই 8 দিনত আজি অন্তিম দিন, কিন্তু প্ৰতিযোগিতাৰ দিনকেইটাত যি দৰ্শকৰ যি বিপুল সঁহাৰি, হাজাৰ হাজাৰ দৰ্শক দূৰ দূৰণিৰ পৰা আহি আমাক উৎসাহ উদ্দীপনা যোগালে, তাৰ বাবে আমি সঁচাকৈ বৰ আনন্দিত হৈছোঁ। গৌৰৱ অনুভৱ কৰিছোঁ যে আমি পোনপ্ৰথমবাৰৰ বাবে এটা ইমান দীঘলীয়া কাৰ্যসূচী হাতত লৈ আমি সফল হৈছোঁ। তাৰ বাবে আমি আমাৰ স্থানীয় ৰাইজৰ লগতে গোলাঘাট জিলাবাসী ৰাইজ তথা অসমৰ আমি বিভিন্ন অঞ্চলত থকা আমাৰ ব্যক্তিসকলৰ লগত আমি যোগাযোগ কৰিছিলোঁ। সেই ব্যক্তিসকলৰ প্ৰচেষ্টাত আমাৰ এই 9দিনীয়া কাৰ্যসূচী আমাৰ সফল হ'ল। গতিকে সেইসকল ব্যক্তি যি মহান অৱদান, সহায়ৰ হাত আমি চিৰদিন মনত ৰাখিম। আমাৰ এই প্ৰতিযোগিতাত শংখধ্বজ, কৃষ্ণ দৰ্শন, শোধনা মুক্তি লাভ এই ভাওনা দলটিয়ে শ্ৰেষ্ঠ সন্মান লাভ কৰিবলৈ যোৰহাট লাডৈগড় গোপালদেৱ সাংস্কৃতিক মঞ্চ এই দলটিয়ে শ্ৰেষ্ঠ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।